কাশ্মীৰ যি পেহেলগামৰ যি সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণ আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে মৰাণবাসী ৰাইজে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি ভাৰত চৰকাৰৰ লগতে ভাৰতীয় সেনাবাহিনীক অনুৰোধ জনাইছোঁ যে যি বৰ্বৰ সন্ত্ৰাসবাদী এই আক্ৰমণত জড়িত প্ৰতিজনকে ভাৰতীয় সেনাবাহিনীয়ে খেদি আমি গুলিয়াবৰ কাৰণে আমি ভাৰতীয় সেনাবাহিনীক আমি অনুৰোধ জনাইছোঁ আৰু এই দোষীসকলৰ লগত এই যি সন্ত্ৰাসবাদীক যিসকল লোকে সহায় কৰিছে এই সন্ত্ৰাসবাদী সহায় কৰা লোকসকলকো ভাৰত চৰকাৰে কঠোৰ শাস্তি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি ভাৰতৰ প্ৰধানমন্ত্ৰী আমি গৃহমন্ত্ৰী অনুৰোধ জনাইছোঁ এই যে যি বৰ্বৰ হত্যাকাণ্ড যি কাশ্মীৰ যি প্ৰকৃতি ভূস্বৰ্গ এই ভূস্বৰ্গ যি ধৰণে নিৰহ লোকক যি হত্যা কৰিছে যি সন্ত্ৰাসবাদী যি এই সন্ত্ৰাসবাদী যাতে নিৰ্মূল কৰে ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে সন্ত্ৰাসবাদে কোনোদিন শান্তি নানে, সন্ত্ৰাসবাদে প্ৰগতি কোনোদিন নানে। কোনো সন্ত্ৰাসবাদী সন্ত্ৰাসৰ কোনো ধৰ্ম নাই, সন্ত্ৰাসবাদী কোনো জাতি নাই। সেইটো কাৰণে আজি আমি মৰাণবাসী ৰাইজে লগতে আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা আমি কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ এই বৰ্বৰ ঘটনাৰ লগত জড়িত কোনো এজনকে যাতে ভাৰত চৰকাৰে ৰেহাই নিদিয়ে, ভাৰতৰ সেনাবাহিনীয়ে ৰেহাই নিদিয়ে, তেওঁলোকক আমি খেদি গুলিয়াবৰ কাৰণে আমি এই মৰাণৰ এই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা আমি অনুৰোধ জনাইছোঁ আৰু লগতে আমি মৃতকৰ যি পৰিয়াল এই পৰিয়ালৰ মৃতকৰ পৰিয়ালকো তেওঁলোকক আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু যিসকলৰ এই বৰ্বৰ হত্যাকাণ্ডত তেওঁলোকে প্ৰাণ আহুতি দিলে তেওঁলোকৰ আত্মা সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি উজনি অসম থলুৱা মুছলিম পৰিষদ মৰাণ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি যি কাশ্মীৰৰ পেহেলগাঁৱৰ যি পৰ্যটকক নিহমভাৱে হত্যা কৰিলে পাকিস্তানৰ যি সন্ত্ৰাসবাদীয়ে তাক লৈ আমি আজি মৰাণ আঞ্চলিক সমিতিয়ে লগতে মৰাণৰ সকলো দল সংগঠনকে লগতে লৈ আমি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলোঁ। তেখেতলোকৰ বিদেশী আত্মাই শান্তি লাভ কৰক আৰু এটা কথা আমি দাবী জনাব বিচাৰিছোঁ ভাৰত চৰকাৰক যাতে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰে আৰু কঠোৰতকৈ কঠোৰ তেওঁলোকে সিদ্ধান্ত ল'বলৈ আমি দাবী জনাইছোঁ। কঠোৰতকৈ কঠোৰ সিদ্ধান্ত লওক, তেওঁলোকে কঠোৰতকৈ কঠোৰ প্ৰচেষ্টা হাতত লওক আৰু এই ঘটনা হোৱা যিসকল সন্ত্ৰাসবাদী তেওঁলোকক কৰায়ত্ব কৰি ইয়াৰ ওপৰত এক বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ আৰু ভাৰত চৰকাৰক আমি যি পেহেলগাঁৱৰ আশে পাশে থকা যি নিৰাপত্তা বাহিনী আছে তাক কটকটীয়া কৰিবলৈ আমি দাবী জনাইছোঁ।